নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱসকল, তোমালোকে কেনেকৈ আছা? আশা কৰোঁ ঈশ্বৰৰ কৃপাত সকলো একদম বিৰাট ভালেই। সো বন্ধুসকল, আজি ইংলিছৰ OMR মক টেষ্টৰ পেপাৰ 3 লৈ আহিছোঁ। সো বন্ধুসকল, পেপাৰখিনি তোমালোকে চাই লোৱা আৰু নিশ্চিত হৈ যোৱা যে পৰীক্ষাত তোমালোকৰ MCQ কমন পৰিবই, মানে পৰিব। সো ইংলিছৰ পেপাৰ 3টো চাই ল'বা। এই পেপাৰখিনি গোটেইখিনি সলিউশন কৰি যোৱা, তোমালোকৰ পৰীক্ষা হ'ব বাও হাতৰ খেল। সো বন্ধুসকল, এটা বস্তু মই তোমালোকক ঘোষণা কৰি দিব বিচাৰিছোঁ যে যদি তোমালোকৰ যেহেতু এবাৰ ইংৰাজী হোক, অসমীয়া হোক অথবা যিকোনো সাবজেক্ট হোক, যিবিলাকক তোমালোকৰ অসমীয়া নহয়, বিশেষকৈ যেটো তোমালোকৰ MCQ যিবিলাকত আহিব, সাধাৰণতে সোশ্যাল সায়েন্স, ইংৰাজী, ম্যাথছ আৰু সায়েন্স, এই চাৰিটা বিষয়ে তোমালোকৰ যথেষ্টখিনি শৰ্ট কুৱেশ্যন আহিব আৰু লং কুৱেশ্যন একেবাৰে কম, কাৰণ 45 মাৰ্কছ ইপিনেই যাবগৈ আৰু ৰাইটিং স্কিলবিলাকতো আছেই, হয়নে নহয়? সেইকাৰণে তোমালোকত সেইবিলাকত মাৰ্কছ থাকিব, সাপ্লিমেণ্টাৰী ৰিডাৰ আছে তাৰ মাৰ্কছবিলাক দিব, গতিকে শৰ্ট কুৱেশ্যন অহাৰ চান্সেছ বেছি। লং কুৱেশ্যন নাহেই পাৰ্টৰ পৰা, সেইকাৰণে তোমালোকে এইবিলাক পাৰ্টৰ শৰ্ট কুৱেশ্যন যদি লাগে মোক জনাই দিবা। তেতিয়াহ'লে মই তোমালোকক এইটো চেপ্টাৰৰ, বিশেষকৈ এইটো নহয় বাকী চেপ্টাৰৰ কি কৰি দিম, মানে শর্ট কুৱেশ্যনখিনি লিখাই দিম, ঠিক আছে? শর্ট কুৱেশ্যন যিমানখিনি আছে শর্ট কুৱেশ্যন লিখাই দিম আৰু এই শর্ট কুৱেশ্যনৰ পৰা আহিব, এইটো 100% চিয়'ৰ, বেলেগ নাহেই, চিন্তা কৰিব নালাগে। সো মোক কমেণ্ট কৰি জনাবা তোমালোকে, ঠিক আছে, লাগে নালাগে। সো আৰম্ভ কৰিছোঁ ভিডিঅ'টো। তোমালোকে এইখিনি উত্তৰ নিজে মই দেখুৱাই দি যাম, শেষত মই তোমালোকক উত্তৰ দি দিম। তোমালোকে এইখিনি সলিউশন নিজে বিচাৰি ওলাবা, কোনটোৰ সলিউশন কোনটো হয়, কিমান মাৰ্কছ পোৱা সেইটো মোক জনাবা। ভিডিঅ'ৰ শেষত মই এনসাৰখিনি দি দিম। মই এতিয়া সময় লছ নকৰাকৈ তোমালোকক অনলি পেপাৰখিনি দি যাম, তোমালোকে নিজে বাছি ল'বা কোনটো কাৰেক্ট উত্তৰ। 1 নম্বৰ, এইটো বন্ধুসকল আছে তোমালোকৰ পেছেজ, আৰু পেছেজৰ পৰাও তোমালোকৰ কুৱেশ্যন আহিব MCQ, সেই পেছেজ পঢ়ি তোমালোকে MCQ কৰিব লাগিব। সো পেছেজ পঢ়ি তোমালোকে এইখিনি চাই ল'বা আৰু তোমালোকে নিজে কৰি আহিবা, ঠিক আছে?
তো এইটো লাষ্ট কুৱেশ্যন এতিয়া বন্ধুসকল তোমালোকক মই এনসাৰ চিটটো দেখুৱাই লৈছো সেই এনসাৰ চিটটো তোমালোকে ইয়াৰ পৰা কিমানটা শুদ্ধ কৰিছা নিজে চাই চিনাক্ত কৰিবা ঠিক আছে এটো হৈছে বন্ধুসকল পেপাৰ 3 ৰ সম্পূৰ্ণ উত্তৰ তোমালোকে দেখা পাইছা এটো হৈছে পেপাৰ 3 আৰু পেপাৰ 3 ৰ সম্পূৰ্ণ উত্তৰ ইয়াতে আছে কোনটো কাৰেক্ট কৰিলা তোমালোকে নিজে গম পাইছা সো বন্ধুসকল ভিডিওটো চোৱাৰ বাবে ধন্যবাদ জনালো তোমালোকক আজিৰ পৰা মই সোশ্যাল সায়েন্সৰ লেকচাৰ ভিডিও আপলোড কৰিম তোমালোকে চাই থাকিবা ধন্যবাদ